লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ একত্ৰীকৰণত লুৰিণজ্যোতি গগৈয়ে হয়ভৰ দিলেও নিৰ্বাচনৰ পিছত এতিয়া বিষয়টোত পিছ হুহুকিছে। ৰাজনৈতিক বিশেষজ্ঞসকলে ইয়াৰ বহুতো কাৰণ বিচাৰি উলিয়াইছে যদিও ইয়াৰে অন্যতম এক কাৰণ হিচাপে বিশেষজ্ঞ মহলে চৰ্চাত ৰাখিছে ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি। ৰাজনীতিত দুটা মহাশক্তি হলে ক্ষুদ্ৰ শক্তিও চৰকাৰ গঠনৰ বাবে সঞ্জীৱনী হৈ পৰে, যি কথা নেকি শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে প্ৰমাণ কৰিছে। পিছে অতীতত এনে উদাহৰণ অলেখ। ইয়াৰ উপৰিও চৰকাৰ সলনি হলে আঙুলিৰ মূৰত গণিব পৰাকৈ কেইগৰাকীমান বিধায়ক থাকিলেও অদূৰ ভৱিষ্যতত আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম জাতীয় পৰিষদে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, যি ভূমিকা নেকি বৰ্তমান অসম গণ পৰিষদে গ্ৰহণ কৰি আছে। আজিৰ দিনত ৰাজনীতিত আদৰ্শ দৰ্শন এইবোৰ মাত্ৰ নেতাৰ মুখতে শুনিবলৈ ভাল, প্ৰকৃতাৰ্থত ৰাজনীতিত সৰ্বোচ্চ হৈছে ক্ষমতা। সেয়ে আজিৰ দিনত ৰাজনীতিত ক্ষমতাত থকা নেতাসকলে কাইলৈ সময় সলনি হলে দল সলনি কৰিবলৈ তৃতীয় শক্তিকহে বেছি গুৰুত্ব দিব। শেহতীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতি বাঢ়ি অহা জনসমৰ্থন আৰু বিজেপিৰ প্ৰতি হ্ৰাস পোৱা আকৰ্ষণে লুৰিণজ্যোতি গগৈৰ দল জাতীয় পৰিষদক সাহস দিছে। সেয়ে ৰাইজৰ দলৰে একত্ৰীকৰণৰ সলনি সময় লয় বুলি আগ্ৰহেৰে অপেক্ষা কৰিছে লুৰিণজ্যোতি গগৈয়ে। তাৰ মাজতে লুৰিণজ্যোতি গগৈলৈ আহিছে ভাল খবৰ। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদী দৰ্শন এৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কেইবাগৰাকীও নেতাই আদৰি ল'ব আঞ্চলিকতাবাদক। খবৰ অনুসৰি ইয়াৰে অধিকাংশই উজনি আৰু মধ্য অসমৰ নেতা। গেৰুৱা বসনেৰাৰ নেতাসকলৰ কাৰণ যিয়েই নহওক, তেওঁলোকৰ অসম জাতীয় পৰিষদত যোগদানে কিন্তু দলটোক জনমানসত অন্য এক ৰূপত তুলি ধৰিব। ইফালে বিশেষজ্ঞসকলৰ খবৰ অনুসৰি আগন্তুক সময়ত বৰ্তমানৰ ৰাজ্যৰ আগশাৰীৰ 5 গৰাকী নেতাৰ ভিতৰত কোনোৱে জাতীয় পৰিষদত যোগ দিলেও আচৰিত হ'বলগীয়া একোৱেই নাই। এতিয়া আহিছো অসম জাতীয় পৰিষদলৈ আগন্তুক সময়ত মধ্য অসমত শক্তিৰ সঞ্চাৰ ঘটোৱা বিষয়টোলৈ। অসমৰ ৰাজনীতিত এওঁক চিনি নোপোৱা মানুহেই নাই। 90ৰ দশকৰ পৰা অসমত নামগোন্ধ নোহোৱা বিজেপিৰ একমাত্ৰ সাংসদ। কেন্দ্ৰত চৰকাৰ জাৰি থাকক বা নাথাকক, নগাঁওবাসীয়ে ৰাজেন গোহাঁইকে সাংসদ হিচাপে বাছে। অটল বিহাৰী বাজপেয়ীৰ দিনৰে পৰা নৰেন্দ্ৰ মোদীৰ সময়লৈ 4বাৰৰ সাংসদ, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, মোদী চৰকাৰৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই 2019ত নাটকীয় ৰূপত বঞ্চিত হৈছিল টিকটৰ পৰা। তাৰ পাছৰে পৰা বিজেপি দলত গুৰুত্বই নোহোৱা হৈ পৰিল বা গুৰুত্ব নোহোৱা কৰি পেলোৱা হ'ল এসময়ত বিজেপিক ঠন ধৰি উঠোৱাত অসীম ত্যাগ কৰা নেতা ৰাজেন গোহাঁইক। পিছে বিশেষজ্ঞ মহলত চৰ্চা হৈছে ৰাজেন গোহাঁইৰ বিজেপি ত্যাগ নিশ্চিতৰ প্ৰসংগ। বিজেপি ত্যাগ কৰি ৰাজেন গোহাঁইয়ে লুৰিণজ্যোতি গগৈৰ হাত শক্তিশালী কৰাৰ সম্ভাৱনাই প্ৰবল হৈছে। ঠিক তেনেদৰে আৰু কেইবাগৰাকীও বিজেপি নেতাৰ নাম তালিকাভুক্ত হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই নেতাসকলে যোগ দিব জাতীয় পৰিষদত। ইফালে খবৰ অনুসৰি মৃণাল শইকীয়াৰ জ্যেষ্ঠ পুত্ৰই শীঘ্ৰেই ৰাজনীতিত নামিব। কথাটো আকাৰে ইংগিতেৰে পুত্ৰ বব্ৰুবাহন শইকীয়াই অস্বীকাৰ কৰিলেও লুৰিণজ্যোতি গগৈৰ হাতে বিজেপি বিধায়কৰ জ্যেষ্ঠ পুত্ৰই শক্তিশালী যে কৰিব, সেই খবৰ ইতিমধ্যে খুমটাৰ আকাশে বতাহে ভাহিছে।